যোৱাকালি ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে যিটো গ্ৰেজুৱেট লেভেলৰ ADRE অল আছাম মক টেষ্ট লোৱা হৈছিলে এই মক টেষ্টত কোনে কিমান নম্বৰ পালে আৰু কিমান ৰেংক পালে ইয়াৰ ৰিজাল্টটো পাব্লিছ কৰা হ'ল তো যিসকলে ৰিজাল্টটো বিচাৰি আছিলে তেওঁলোকে চাই ল'ব পাৰিবা আৰু ইয়াৰ পৰা কিবা এটা আইডিয়াও লোৱা যাব যে ফাৰ্ষ্ট ৰেংক কৰিছে বিজয় হাজৰিকা মৰাণহাটৰ হয় তেখেতে ৰেংক 1 কৰিছে আৰু নম্বৰ পাইছে 167.3 দ্যাট মিন্স 175ৰ ভিতৰত 167.3 নম্বৰ লাভ কৰিছে ঠিক আছে নেক্সট হৈছে 3 মানে এটো 2.5 ঠিক আছে টাইপিং এৰৰ হৈছে আশিষ নাথ হৈছে তোমাৰ কাছাৰৰ পৰা 156.25 ৰেংক 2 লাভ কৰিছে নেক্সট হৈছে অমিত নাথ বৰপেটা ৰোড 152.75 ৰেংক 3 লাভ কৰিছে তাৰ পিছত হৈছে ৰোহন দাস শিলচৰৰ পৰা 148.75 ৰেংক 4 লাভ কৰিছে তাৰ পিছত নাসৰিন গুৱাহাটীৰ পৰা 147 লাভ কৰিছে ৰেংক 5 নেক্সট হৈছে নিক হাজুৰ পৰা ৰেংক 6 লাভ কৰিছে 141 মই পাৰ্চেন্টেজ বিলাকো দি দিছো যে 100ৰ ভিতৰত ৰেংক 1 যিজনে পাইছে তেওঁ 96% পাইছে ৰেংক 2 যিজনে পাইছে তেওঁ 89% পাইছে আয়ন শিলচৰৰ তেওঁ পাইছে ৰেংক 7 138.5 79% দেন হৈছে বাবলু গুৱাহাটীৰ পৰা ৰেংক 8 137 পাইছে দেন হৈছে দেৱব্ৰত দাস হৈছে তোমাৰ উদালগুৰি 130.35.5 ৰেংক 9 লাভ কৰিছে তাৰ পিছত হৈছে ৰবিন মণ্ডল গোলকগঞ্জ ধুবুৰীৰ পৰা 135.5 ৰেংক 9 লাভ কৰিছে 77% আশিষ সিংহ শিলচৰৰ পৰা 134 লাভ কৰিছে এ আলি কোকৰাঝাৰ 133.25 লাভ কৰিছে বলিকা ছেত্ৰী যোৰহাট 133 লাভ কৰিছে ৰেংক 12 তাৰ পিছত হৈছে তোমাৰ পিয়া গগৈ গুৱাহাটীৰ পৰা ৰেংক 13 132.25 নম্বৰ লাভ কৰিছে হিৰণ্য গুৱাহাটী 131 নম্বৰ লাভ কৰিছে ৰেংক 14 তাৰ পিছত সমীৰণ গগৈ ডিব্ৰুগড়ৰ 130.95 ৰেংক 5 লাভ কৰিছে জুনজ্যোতি ডেকা নগাঁৱৰ পৰা 126 ৰেংক 16 লাভ কৰিছে তাৰ পিছত হ'ল গৈ দীপুল ডিব্ৰুগড়ৰ পৰা 125.75 ৰেংক 17 লাভ কৰিছে অলোক শৰ্মা তেজপুৰৰ পৰা ৰেংক 18 লাভ কৰিছে 125 নম্বৰ বিজু ধুবুৰীৰ পৰা 124.7 ৰেংক 19 লাভ কৰিছে জাকিৰুল ইছলাম বঙাইগাঁও 120.5 ৰেংক 20 লাভ কৰিছে নেক্সট প্ৰীতম পাল ধুবুৰী 120.25 21st ৰেংক লাভ কৰিছে তো এনেদৰে বহুত কেইটা আছে মই বঙাইগাঁও আছে শিৱসাগৰ হুজাই তো মই গোটেই লিষ্টখন পঢ়িলে ভিডিওটো বহুত দীঘল হৈ যাব তো মই কেইটামানে আপোনালোকৰ লিষ্টটো হেৰি কৰিলোঁ বাকি টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব টেলিগ্ৰামত মই লিষ্টখন দি দিম তাৰ পৰা চাই ল'ব পাৰিব কোনে কিমান ৰেংক লাভ কৰিছে বাকি মেইন এক্সামত হৈছে কি ষ্ট্ৰেটেজি বহুতে হয়তো ভাবিব যে ইমান নম্বৰ লাভ কৰিছে জানো তো বহুত কেণ্ডিডেট মোৰ চিনাকি হয় পাৰ্চনেলি চিনাকি মিন্স হেৰি অবভিয়াছলি কেণ্ডিডেট হেৰি ষ্টুডেণ্টে যিহেতু কিন্তু মানে পাৰ্চনেলিও কথা হৈছে বহুতৰ লগত ঠিক আছে ডেফিনেটলি নাম্বাৰ লাভ কৰিছে কেনেকৈ নাম্বাৰ লাভ কৰিছে এইখিনিও মই জানো ঠিক আছে চ' পোষ্ট বহুত আছে এইটো ভাবিব নালাগে যে ইমান নম্বৰ গৈছে মানে কাটফি ইমান যাব নেকি আৰু ইমান নম্বৰ পোৱাটো পচিবল নেকি ডেফিনেটলি পচিবল যোৱাবাৰো বহুতে 146 147 150 152 নম্বৰ লাভ কৰিছিলে যোৱাবাৰো ঠিক আছে তো ডেফিনেটলি যিজনে হাইয়েষ্ট নম্বৰ লাভ কৰে সেইটোৱে পোষ্ট নাথাকে পোষ্ট আৰু তলত বহুত পোষ্ট আছে 7000 পোষ্ট আছে নহয় জানো 7000 পোষ্ট মানে তলত নমিব কাট অফ ডেফিনেটলি তো এইটো নিৰাশ হোৱাৰ একো প্ৰয়োজন নাই বাট হাইয়েষ্ট নম্বৰটো ইমান যাব পাৰে হাইয়েষ্ট আৰু লোৱেষ্টৰ মাজত বহুত ডিফাৰেন্স থাকে সেইটোলে একো নেগেটিভছ নহবা যে ইমান মাৰ্কছ গৈছে কাৰণে কি ইমান হেৰি হ'ব নেকি তো সেইবিলাক একো নাই মেইন হৈছে এক্সামৰ ষ্ট্ৰেটেজি 3 ঘণ্টাটো তুমি কেনেকৈ পাৰ কৰিবা সেইটো মেটাৰ কৰিব ঠিক আছে গোটেই বছৰটো যিমানে কষ্ট নকৰা কিয় সেই 3 ঘণ্টাত যদি পাৰফৰ্ম কৰিব নোৱাৰা একো লাভ নাই চ' ষ্ট্ৰেটেজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব তো ষ্ট্ৰেটেজিৰ ভিডিঅ'টো মই পোষ্ট কৰিম ষ্ট্ৰেটেজি ভিডিঅ'টো তোমালোকে চাবা ঠিক আছে আৰু সেই হিচাপে 29ৰ পৰীক্ষাটো ভালদৰে এটেম্প কৰিবা according to ষ্ট্ৰেটেজিটা খুব ধুনীয়াকৈ সজাইছোঁ মই তো পাব্লিছ কৰিম ভিডিঅ'টো তোমালোকে চবে চাবা আৰু যিসকল নতুন আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে থেংক ইউ ছ' মাছ